আমি ক'ৰবাত মই কেতিয়াবা নহয় কোনোবাই মানি লণ্ড্ৰিং শব্দটো আমি শুনিছোঁ পাইছোঁ আৰু আমি তেতিয়া এটা ধাৰণা কৰোঁ মানি লণ্ড্ৰিং মানে হৈছে যে টকা পইচাৰ লগত জড়িত কিবা বিষয় বা কিবা মেটাৰ হ'ব পাৰে। তো আজি ভিডিঅ' আমি শেষলৈকৈ চাওঁ, তেতিয়া আমি বুজিম মানি লণ্ড্ৰিং হয় কি। মানি লণ্ড্ৰিং হৈছে যেতিয়া ব্লেক মানিক হোৱাইট কৰা যায়, তাকে মানি লণ্ড্ৰিং বুলি কোৱা যায়। এটা সাধাৰণ অৰ্থত কাৰোবাৰ ওচৰত ব্লেক মানি আছে, ব্লেক মানি পইচা কেতিয়া ব্লেক নাথাকে, তেওঁ যিটো চ'ৰ্চ তেওঁ যে পইচাখিনি আৰ্ণ কৰিলে তাৰ কাৰণে তেওঁ যিটো কাম কৰিছিল সেই কামখিনি টোটেলি অবৈধ, ইলিগেল কাম। তো অবৈধ বা ইলিগেল কামেৰে যিমান টকা তেওঁ আৰ্ণ কৰিছে গোটেই পইচাখিনি ব্লেক মানি হৈ যায়। আৰু সেই ব্লেক মানিখিনি তেওঁ কি হয় অপেনলি মাৰ্কেটত ইউজ কৰিব নোৱাৰে, ইউটিলাইজ, যেনেকৈ আপুনি মই কৰি আছোঁ, আমি কৰিব যেনেকৈ পাৰিছোঁ, কিন্তু তেওঁলোকে নোৱাৰে। যদি তেওঁলোকে ইউটিলাইজ কৰে তেতিয়াহ'লে কি হ'ব, চৰকাৰৰ চকুত আহি যাব আৰু চৰকাৰে কি কৰিব, তেওঁলোকক কি কৰিব, জেল দিব পাৰে। তো সেইকাৰণে তেওঁলোকে যাতে সেই পইচাখিনি মাৰ্কেটত অপেনলি ইউজ কৰিব পাৰে, সেইটো কাৰণে প্ৰথমে তেওঁলোকে কি কৰিব লাগিব, সেই ব্লেক মানিখিনিক হোৱাইট কৰি ল'ব লাগিব। হোৱাইট কৰি লোৱাৰ পাছতে তেওঁ ফ্লেট কিনে, গাড়ী কিনে, মাটি কিনে, যি কৰে বিজনেছ ব্যৱসায় যি কৰে তেওঁ কৰিব পাৰে। এতিয়া অপেনলি যিহেতু তেওঁ ব্যৱহাৰ কৰিব নোৱাৰে, সেইটো কাৰণে তেওঁ পইচাখিনি মুস্কিল হৈ যায়, তেওঁৰ ওচৰত কেছ পইচা বহুত থাকে। এতিয়া ইলিগেল কাম বুলি ক'লে কি হ'ব পাৰে, হয়তো এনেকুৱা হ'ব পাৰে তেওঁ ফৰেষ্টৰ হয়তো বনৰীয়া জীৱ জন্তু তেওঁ হয়তো চিকাৰ কৰে, তাৰ মূল্যৱান সামগ্ৰী তাৰ পৰা কি কৰে উলিয়াই নি বিদেশত বিক্ৰী কৰে। নতুবা হ'ব পাৰে এনেকুৱা কিছুমান এণ্টিক সামগ্ৰী যিবোৰ বস্তু তেওঁ মনে মনে বিক্ৰী কৰি আছে। হয়তো এনেকুৱা কিবা বিজনেছ হ'ব পাৰে, হয়তো তেওঁ চাইল্ড ট্ৰাফিকিং, অৰ্গেন ট্ৰাফিকিং, হয়তো ড্ৰাগ ট্ৰাফিকিং এইবোৰ কৰিব পাৰে। আৰ্ম হয়তো তেওঁ সৰবৰাহ কৰিব পাৰে, হয়তো তেওঁ কোনোবা সন্ত্ৰাসবাদীৰ এক্টিভিটিৰ লগত জড়িত হৈ আছে। এনেকুৱা অবৈধ ইলিগেল কাম কৰি, ৰাষ্ট্ৰদ্ৰোহী কাম কৰি যিখিনি পইচা আৰ্ণ কৰে ট'টেলি ব্লেক মানি, এই পইচাখিনি তেওঁ হোৱাইট কৰিব লাগিব। ইয়াৰ কাৰণে 3টা প্ৰচেছ আছে। প্ৰথম প্ৰচেছটো হৈছে প্লেচমেণ্ট, 2 নম্বৰ প্ৰচেছটো হৈছে লেয়াৰিং, 3 নম্বৰটো হৈছে ইণ্টিগ্ৰেশ্যন। প্লেচমেণ্টত কি কৰিব, তেওঁৰ যিখিনি ব্লেক মানি আছে সেই পইচাখিনি বেংকত কি কৰিব, জমা কৰিব। একেলগে নহয়, বহুত একাউণ্ট খুলি ল'ব, খুলি অলপ চবতে জমা কৰিব। তাৰপিছত যিমান পাৰে ট্ৰেঞ্জেকশ্যন কৰিব, ইটোৰ পৰা সিটো একাউণ্ট, সিটোৰ পৰা সিটো একাউণ্ট, ইমানেই ট্ৰেঞ্জেকশ্যন কৰিব, ইমানেই ৰ'টেট কৰিব, চৰকাৰে ট্ৰেক কৰাটো অসম্ভৱ হৈ যায়। দ্বিতীয়টো হৈছে সেই পইচাখিনি তাৰপিছত কি কৰিব, ভাৰতৰ বাহিৰত পঠিয়াই দিব। এনেকুৱা মানুহৰ এনেকুৱা দেশত লৈ যাব যিখন দেশত সেই পইচাখিনি ছেফ হৈ থাকে। আৰু এনেকুৱা কিছুমান দেশে আছে যিবিলাক দেশে বিভিন্ন দেশৰ পৰা অহা যিবোৰ ব্লেক মানি হোৱাইট কৰে, তাৰ কাৰণে তেওঁলোকে কমিশ্যন লয়, তাৰ ওপৰতে সেই দেশ চলি আছে, তেওঁলোকৰ বেলেগ কোনো ইনকাম নাই। তাৰপিছত কি কৰিব, যেতিয়া সেইখিনি বিদেশত যাবগৈ, বিদেশত যোৱাৰ পাছত তাৰপিছত সেই পইচাখিনি তেওঁলোকে কিবা এটা কমিশ্যন কাটি সেই পইচাখিনি কি কৰিব, যিজন মেইন মানুহ হয় মূল গৰাকীলৈ পইচাখিনি আকৌ ঘূৰাই পঠিয়াব। এইখিনি বস্তু চৰকাৰে গমেই নাপায়। পইচা কেতিয়া বাহিৰ ওলাই গ'ল, কেতিয়া আকৌ দেশৰ ভিতৰত সোমাল, কেতিয়া তেওঁৰ ওচৰত আহিল, চৰকাৰে ট্ৰেক কৰিব নোৱাৰে। ঠিক আছে, তো এই গোটেই প্ৰচেছটোকে কোৱা হয় প্লেচমেণ্ট, লেয়াৰিং, ইণ্টিগ্ৰেশ্যন। এই 3টা প্ৰচেছত সেই পইচাখিনি হোৱাইট হৈ যায়। ধৰি লোৱা তেওঁৰ ওচৰত বোলে 30 কোটি টকা আছে, 30 কোটিৰ ভিতৰত হয়তো 1 কোটি টকা তেওঁলোকে কমিশ্যন কাটিলে, বাকী 29 কৰোৰ টকা আছে, 29 কৰোৰটো এটা হোৱাইট মানি হৈ গ'ল। হোৱাইট হোৱাৰ পিছত চৰকাৰক যি টেক্স দিব লাগে টেক্স দি দিব। তাৰপিছত বাকী যিমান কোটি টকা আছে সেইখিনি তেওঁ এতিয়া অপেনলি ব্যৱহাৰ কৰিব পাৰিব। এইটো হৈছে মানি লণ্ড্ৰিং। মানি লণ্ড্ৰিং ৰখাবৰ কাৰণে চৰকাৰে এখন আইনো আনিছে, যিখন হৈছে প্ৰিভেনশ্যন অফ মানি লণ্ড্ৰিং এক্ট। এই আইনখনৰ আধাৰত যিসকলে মানি লণ্ড্ৰিং কাৰ্য জড়িত হৈছে, আমাৰ ভাৰতবৰ্ষত বহুত এনেকুৱা নেতা, পালি নেতা আছে, বিজনেছমেন আছে, বহুত এনেকুৱা মানুহ আছে ইলিগেল কাম কৰি ব্লেক মানি ইনকাম কৰি আছে। ঠিক আছে, তো চৰকাৰে ৰখাবৰ কাৰণে আইনখন আনিছে। 2 আৰু এটা ব্লেক মানি কোনটো হ'ব, তেওঁৰ ওচৰত বহুত পইচা আছে, তেওঁ লিগেল তৰিকাৰে পইচা কমাইছে, তেওঁ বৈধভাৱে সম্পূৰ্ণ লিগেলি আৰ্ণ কৰিছে, কিন্তু তেওঁৰ ওচৰত যিমান পইচা আছে পইচা কিন্তু চৰকাৰক টেক্স দিব লাগিব। এতিয়া বহুত মানুহে ভাবিছে চৰকাৰক মই ইমান টেক্স কেলৈ দিম, গতিকে সেই পইচাখিনি তেওঁ কি কৰে, তেওঁৰ ওচৰত কেছ পইচা থাকে, সেই পইচাখিনি তেওঁ লুকুৱাই ৰাখে। তেওঁ ভাবিছে যে মই যদি চৰকাৰক দেখাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, চৰকাৰক মই টেক্স দিব লাগিব। যদি তেওঁৰ 30-40 কোটি টকা থাকে, 30 কোটি টকা থাকিলে তেওঁ যদি 30% টেক্স দিবলৈ হয় তেতিয়াহ'লে 9 কৰোৰ টকা চৰকাৰক দিব লাগিব। এতিয়া তেওঁ ভাবিছে মই কেলৈ চৰকাৰক দিম, গতিকে পইচাখিনি মই কেতিয়াও নেদেখুৱাওঁ, গতিকে সেইখিনিও ব্লেক মানি। তো এই গোটেই ব্লেক মানিখিনি যেতিয়া হোৱাইট কৰিব, সেইটো হৈছে মানি লণ্ড্ৰিং। আমি যি ধৰণে আমাৰ লেতেৰা কাপোৰ চাফা কৰিবৰ কাৰণে আমি লণ্ড্ৰীৰ ওচৰত লৈ যাওঁ, লণ্ড্ৰীয়ে ধুই চাফা কৰি দিয়ে, ঠিক তেনেকৈ ব্লেক মানিখিনি ধুই নিকা বা চাফা কৰি দিয়ে। ইয়াত ধুব নোৱাৰে, ইয়াত কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছৰ মাধ্যমেৰে যিখিনি মই আগত উল্লেখ কৰিছোঁ সেইটো প্ৰচেছ তেওঁলোকে কি কৰে, এপ্লাই কৰে, তাৰপিছত এই পইচাখিনি হোৱাইট হৈ আহে, তাৰপিছত তেওঁলোকে অপেনলি মাৰ্কেটত ইউটিলাইজ বা ইউজ কৰিব পাৰে। হপ ইউ মানি লণ্ড্ৰিঙৰ বিষয়ে আপোনালোকে ক্লিয়াৰ হৈছে। আশা কৰিছোঁ ভিডিঅ'ত লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিব। জয় হিন্দ, গুড নাইট।